কুন্তলিত আৰক্ষীৰ সজাগতামূলক পদযাত্ৰা ভোটাৰ ৰাইজক শান্তিপূৰ্ণ ভোটাধিকাৰ সাব্যস্ত কৰাৰ আহ্বান কামৰূপ জিলা প্ৰশাসনৰ নিৰ্দেশত বকু ছয়গাঁও সমজিলা উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত কুন্তলি আৰক্ষীৰ সহযোগত বৃহৎ পদযাত্ৰা অসম আৰক্ষী BSFৰ CISF আৰু CRPFৰ জোৱানসহ প্ৰায় 150 শতাধিকৰ অংশগ্ৰহণ আগন্তুক 9 এপ্ৰিল তাৰিখে অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভা নিৰ্বাচনত যাতে সৰ্বস্তৰৰ ৰাইজে নিৰ্বিঘ্নে আৰু বিনা সংশয়ত ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে তাৰ বাবে সৰ্বস্তৰৰ ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে অসম আৰক্ষীৰ বৃহৎ বাহিনীয়ে আজি কুন্তলিত সজাগতামূলক পদযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰে কামৰূপ জিলা আৰক্ষীৰ নিৰ্দেশত বকু ছয়গাঁও সমজিলা উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত কুন্তলি আৰক্ষীৰ সহযোগত আৰক্ষী জোৱান CRPF BSF জোৱান CISFৰ কমেও 150ৰো অধিক জোৱানে অংশগ্ৰহণ কৰে সমাগত নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া চলি থকা অৱস্থাত কোনো দুষ্ট চক্ৰই যাতে কুটাঘাত তথা ভোটদান প্ৰক্ৰিয়াত বেমেজালি সৃষ্টি কৰিব নোৱাৰে তাৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে ৰুট মাৰ্চৰ মূল উদ্দেশ্য বুলি উল্লেখ কৰে বকু ছয়গাঁও সমজিলা উপ আৰক্ষী অধীক্ষক জানকিশোৰ গগৈৰ নেতৃত্বত আৰু কুন্তলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হীৰকজ্যোতি মুদৈৰ সহযোগত অনুষ্ঠিত হোৱা পদযাত্ৰা কাৰ্যসূচীৰ জৰিয়তে বৃহত্তৰ কুন্তলি অঞ্চলৰ ৰাইজে কোনো ভয় শংকা নকৰি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব বুলি অভয় প্ৰদান কৰাৰ লগতে আশা ব্যক্ত কৰে চন্তলি অফিচ চমৰীয়া সমষ্টিত এটা আমি ৰুট মাৰ্চ অৰ্গেনাইজ কৰিছিলোঁ ৰুট মাৰ্চত আমাৰ অসম পুলিচৰ লগতে আমাৰ CRPF যি BSF আছে যি CISF আছে তেওঁলোকৰ লগত একেলগে এটা জইণ্ট ৰুট মাৰ্চ কৰিলোঁ ইয়াৰ মূল উদ্দেশ্য হ'ল যে এটা আমাৰ কনফিডেন্স বিল্ডিং মেজাৰ আমি ল'ব পাৰোঁ কনফিডেন্স মানে যাতে নৰ্মেল মানুহখিনিয়ে যাতে নিজৰ বিশ্বাস থাকে নিজৰ নিৰ্বিঘ্নে নিজৰ ভোটদান সাব্যস্ত কৰিব পাৰে আৰু যিখিনি আমাৰ ছ'চাইটিত বেড এলিমেণ্টছ আছে যিখিনি মানুহে কিবা গণ্ডগোল কৰিম বুলি যদি ভাবিছে যিখিনি মানুহে ধৰি লওক সুযোগ লৈ কিবা এটা বেয়া কাম কৰিম বুলি ভাবিছে তেওঁলোকৰ যাতে সতৰ্ক থাকক যে কিবা যদি তেওঁলোকে এনেকুৱা নকৰিবলগীয়া কাম যদি আইন উলংঘা কৰে কিন্তু আমি তাৰ উচিতভাৱে আমি আছোঁ তাৰ আমি উচিত শাস্তি দিম আৰু বাকী যিখিনি আমাৰ নৰ্মেল মানুহ আছে খেতিয়ক আছে যি দোকানী আছে যি ঘৰ মানুহ আছে তেওঁলোকে যাতে এটা নিৰ্ভয়ে ওলাই আহিব পাৰে ভোটদান সাব্যস্ত কৰিবৰ কাৰণে কোনো প্ৰেছাৰ নাই কোনো হেৰি নাই আৰু তেওঁলোকক যেতিয়া যি সহায় লাগে আমাৰ পৰা পাব আৰু আমিও আশা কৰিম তেওঁলোকে আমাক সহযোগিতা কৰক যাতে 9 তাৰিখৰ ইলেকশ্যনটো ধুনীয়াকৈ সুকলমে আমি পাৰ কৰিব পাৰোঁ কুন্তলিৰ পৰা আবুল হাছেমৰ ৰিপৰ্ট আছাম লোকেল নিউজ